এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। শিক্ষাৰ লগত ৰিলেটেড আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এটা পোষ্ট কৰিছে। সেই পোষ্টটো আপোনালোকক দেখুৱাইছোঁ বাৰু গোটেইখিনি। তাত কি লিখা আছে গোটেইখিনি আপোনালোকে গম পাব। নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ে স্থানীয় প্ৰাৰ্থীৰ অধিক সুযোগৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নৰ নতুন সংস্কৰণৰ মানে আমাৰ যে এমপ্লয়মেণ্ট এক্সচেঞ্জত নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰে সেই সম্পৰ্কে লগতে ইয়াতে আপোনালোকৰ সহায়ৰ কাৰণে এটা নম্বৰো দি দিছে 1800-345-3574 পুৱা 8 বজাৰ পৰা গধূলি 8 বজালৈ যোগাযোগ কৰিব পাৰে। ইয়াতে আপোনালোকৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয় ইয়াতে স্থানীয় প্ৰাৰ্থীৰ অধিক সুযোগৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নৰ নতুন সংযোজন কাৰক। ইয়াতে আপোনালোকৰ গোটেইখিনি আমি জানোৱে যে যেতিয়া সেৱা সেতু এপটো আছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত যেতিয়া নাম ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়া সেৱা সেতু যিটো ৱেবছাইট আছে তাত গৈ কিনে আপোনালোকে কৰিব লাগে। আৰু ইয়াতে আপোনালোকৰ বিভিন্ন অৰ্হতাসমূহ বৰ্তমান কি কৰি আছে, অভিজ্ঞতা কি আছে গোটেইখিনি অন্তৰ্ভুক্ত কৰিব লাগে। যিহেতু কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰ্টেলত যেতিয়া আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ পাতি দিব তেতিয়া আপোনাক গম পাব যে আপুনি এজন এমপ্লয়িড হয়নে আপুনি নিবনুৱা হৈ আছে, গোটেইখিনি গম পায়। গতিকে ইয়াৰ কাৰণে যিখিনি নিবনুৱা আছে তেওঁলোকক কিছুমান সা সুবিধা দিয়া হয়, যিহেতু দিয়া হ'ব এতিয়া বৰ্তমানৰ পৰা। গতিকে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে বা আধাৰ অবিহনেও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আধাৰৰ সৈতে ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকৰ লগ ইন কৰিব লাগিব, OTP আহিব। তাৰে পিছতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি আপলোড কৰিব লাগিব। তাৰে পিছতে আপোনালোকৰ যিখন একনলেজমেণ্ট সেইখন ডাউনলোড কৰিব লাগিব। ঠিক তেনেদৰে আধাৰ অবিহনে আপোনালোকৰ ৰাইট ছাইডত দিয়া আছে যে ই প্ৰমাণৰ যোগেদি লগ ইন কৰক, আবেদন পত্ৰৰ প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰি নিয়োগ বিনিময় কেন্দ্ৰৰ নাম নিৰ্বাচন কৰক, বাধ্যতামূলক আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক, নথিপত্ৰ পৰীক্ষাৰ দিন স্থান উল্লেখিত একনলেজমেণ্ট যিখন আছে সেইখন ৰিচিভ কৰিব কৈছে। আৰু নতুনকৈ কৰিলে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছে। গতিকে বহুত ইম্পৰ্টেণ্ট হয়। আজি 3 ঘণ্টা আগত এই যিটো আপডেট সেইটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে। গতিকে সকলোৱে এইটো কৰি ল'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো সেৱা সেইটো ৱেবছাইট আছে তাত গৈ কিনে। গতিকে বন্ধুসকল ভিডিঅ'টো এইখিনি আছিল। সকলোৱে শ্বেয়াৰ কৰি দিয়ক, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।